স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আজি মই নলবাৰীত যাই আছোঁ আৰু নলবাৰীৰ বৰষুণৰ বতৰ, বানপানী বতৰ, তথাপি নলবাৰীত যাব লগা হৈ আছে। কাৰণ কি মোৰ বন্ধু মানে ভাতৃসদৃশ বন্ধু ভাৰ্গৱে এখন নতুন দোকান লৈ আছে আৰু সেই নতুন দোকানখন ক্ষেত্ৰত আজি আমাক গোটেইকেইটা তাৰ দাদা হিচাপে বা বন্ধু হিচাপে মোক মাতি আছে তাতে। তো আজি বলক যাওঁ, তাতে লগ পাম, গোটেইবিলাককে লগ পাম। তো বলক তাকে যাওঁ, লগ পাম তাতে। নলবাৰীখন গোটেই তল যাই আছে মানে আমি গাড়ী যেতিয়া আপোনালোকে গাড়ী চলাই না গাড়ী ধুনীয়াকৈ পানী থাকিলে লাহেকৈ চলিব, কাৰণ কাষেদি যোৱা মানুহ যেতিয়া লেতেৰা নহয়, বহুতে পাগলাৰ দৰে ফষ্টে গুচি যায়, কাষৰ মানুহকেইটা লেতেৰা হৈ যায় সেনে মানে। এতিয়া একগিলাচ চাকচোন কিমান মানুহ আহি আছে, সেই মানুহকেইটা যদি মই গাড়ীখন ফুল স্পীডত যায় সেই মানুহগিলা লেতেৰা হ'ব না নহয়। আৰু গাড়ীৰ পৰা পানী ছিটিকিলে মানুহ লেতেৰা হয় নহয়, এইটো বেলেগ কথা বাৰু। বৰষুণ আৰু বানপানী গোটেই নলবাৰীখন লেতেৰা কৰি পেলাইছে, এইটো আপোনালোকে দেখিয়ে গম পাইছে। নলবাৰীৰ অৱস্থা নাই, গোটেই ডুবি গৈছে। আৰু এইখিনি হৈছে শংকৰদেৱ একাডেমীৰ ঠাই। চৰকাৰক ভুল দিব নোৱাৰি, কাৰণ কি ড্ৰেইন গিলাত পানীৰ বটল এই প্লাষ্টিক থোৱা চৰকাৰে নেপলয়, মানুহগিলাই পেলয়। মানুহগিলা সচেতন যেতিয়া হ'ব তেতিয়া চিষ্টেমো অট'মেটিকেলি ভাল হৈ যাব, ছাৰ্ভিচো ভাল হৈ যাব। মই লাহে লাহে আহিলে কি হ'ব, ৰাইজে জোৰত যাই পেলাই ফচবুকে লেতেৰা কৰি আছে, কি হ'ব। আৰু এইখনে হৈছে এই ডিম্পুৰ নতুন দোকান ফৰ বাইকাৰ্ছ, আৰু তাৰ ওচৰতে থকা দেশী কাৰ এক্সেচৰিজ এখন দোকান হৈছে ভাৰ্গৱৰ, আজি যিখন অপেনিং হ'ব। আৰু মই যিটো অলপ সোনকালে আহিলোঁ, তাক বেলুন চেলুন শুকে দোকানখন অলপ সজাই পৰাই তোলাত মই অলপ হেল্প কৰি দিলোঁ। সেইটোৱে ৰাষ্ট্ৰীয় পতাকা ওপৰে গেৰুৱা, মাজত শুকুলা, তলত চেমল আছে। আৰু এখন হৈছে আমাৰ মৃন্ময় ভাত দোকান। আৰু আজি ভাৰ্গৱ দোকান খোলাৰ লগতে মৃন্ময় আজি পুৰা ব্যস্ত। কেনে ব্যস্ততা মানে আছিল অলপ দোকান কেনে চলিছে? দোকান ঠিক ঠাক চলি আছে বৰষুণৰ মাজতো। আচ্ছা। আজিকালি আমি মোবাইলতো ৰেপিং কৰোঁ। এইটো মোবাইলৰ ৰেপিং কৰি আছে, আপোনালোকে চাব পাৰে ধুনীয়াকৈ। আৰু চেলিমে সহায় কৰি আছে, আৰু ইয়াতে কাষ্টমাৰ আছে। আৰু আপোনালোক দোকানখন দেখাই দি আছোঁ মই। আৰু ইয়াতে বাইকৰ এক্সেচৰিজ যিমান লাগে আপোনালোকক ইয়াতে চব পাব, এভৰিথিং। ইয়াৰ পৰা আপুনি ফ্ৰী যাব লাগে। আৰু আপোনালোকে যদি ইয়াত আহে, যদি বাকী দোকান নলবাৰীত যিমান দোকান আছে তাতকৈ অলপ হ'লেও ক'ত পাব, সেইটো গেৰাণ্টি আছে। তো আপোনালোকে দেখাই দিছে, এই গোটেইখিনি আছে। হেলমেট যদি লাগে সেইখন দোকানটো আছেই, বাকী দোকান ফৰ বাইকাৰ্ছ। আৰু এখন হৈছে দোকান ফৰ বাইকাৰ্ছৰ ছেকেণ্ড ভাৰ্চন এইখন। গতিকে আহিব আপোনালোকে, ইয়াতে চব পাব ইয়াতে। আৰু এখনৰ ওচৰতে সেই পিছৰ দোকানখনে আছে ভাৰ্গৱৰ দোকান, যিখন আজি অপেনিং হ'ব যাই আছে। ছাৰ আহি পালাক দক মোটামুটি। কেনা আহি ছাৰ? কেনা বানপানী উঠি নেকি ৰাস্তাত? না, দোকান এখন খোলা মানে তাতে কেক এটা দৰকাৰী বহুত, যিহেতু ডিম্পু অপেনিং কৰিব। ডিম্পু এটা কেকো কাটিব, ডিম্পু নহয় আচলতে লগ লাগি কাটা যাব। আৰু আমি এতিয়া বৰ্তমান ৰুমা বেকাৰী কেক আনিব যাই আছোঁ। মোৰ লগত আছে ঋষিকেশ শৰ্মা। ধামাকা হ'ব এতিয়া। ধামাকা মানে চুপাৰ ধামাকা হ'ব। আপোনালোকে খালি ভিডিঅ'টো জাষ্ট লাগি থাকক, তাৰপিছত গম পাব। আৰু কেকটো ধুনীয়াকৈ ইয়াতে থলোঁ। আৰু ইয়াৰ পিছত লাচিত বৰফুকন চবে তৰল ঘূৰাব, ইয়াতে কাটি হ'ব, মাৰামাৰি হ'ব, তাতে আমি বঢ়িয়াকৈ খাম। কি কয়? আৰু ফাইনেলি ভাৰ্গৱৰ নতুনকৈ অপেনিং হ'বলগীয়া দোকানখন এনেকৈ সজাই পৰাই তোলাই হ'ল। নাই ছাৰ, অনুভৱটো পুৰা ফুল লৈ আছে বৰ্তমান। বতৰটো অলপমান মনটো ডাউন কৰি না হ'লেও এনে একেদিন যিমান বতৰ বেয়া কৰিছিল, আজি তোমাৰ কপালে এটি বোধহয় বতৰখন ভাল কৰিছে। মানুহখিনি এটলিষ্ট আহিব পাৰিছে। আৰু সেইটো হয় না, আছে ওৱান ষ্টাৰ ভাই। ওৱান ষ্টাৰ মানে ইউটিউব বা ফেচবুক পেজৰ নামটো ওৱান ষ্টাৰ। আৰু তেওঁৰ নামটো কি কৈছিল? বিশ্বজিৎ ৰয়। আৰু পাঠশালাৰ পৰা আহিছোঁ। আৰু তোমাৰ নামটো কি আছিল? মোৰ নাম বিকাশ এণ্টাৰটেইনমেণ্ট। আৰু বি গেমছ বুলিও আছে, আপোনালোকে চাৰ্চ কৰিলে পাই যাব। একদম বঢ়িয়া ভিডিঅ' বনাই আপোনালোকে চাব। আৰু দাদাই যিখিনি ভিডিঅ'ৰে ইনফৰমেশ্যন ভিডিঅ'ৰে আপোনালোকে চাব, সেইখিনি মজা পাই যাব। ৰেডি হৈ পেলাই এতিয়া আমাৰ ফিটা কাটা পৰ্বটো আছে। ইয়াতে চাহ ধুনীয়াকৈ যিখিনি পৰ্ব মাংগলিক কাৰ্য আছে সেইখিনি গোটেইখিনি কৰি আছে। আৰু এইখিনি বন্ধু গোটেইখিনি আছে। এতিয়া ডিম্পু এতিয়া ফিটা জাল কাটব। ডিম্পু আমি আমাৰ এই আহি গৈছে ছাৰ, আমাৰ ছাৰ আহি গৈছে। তো আমি এতিয়া অনুষ্ঠানটো কেলে আগবাঢ়ি যাই আছোঁ। ডিম্পু ফিটা কাটব। ডিম্পু কৈ আছে গোটেই মাহে কাটব লাগে বোলে। চাওঁ আৰু সময়ত কি হ'ব। বাৰু এখন নতুন দোকান দেশী কাৰ এক্সেচৰিজ নলবাৰীৰ মাজমজিয়াত এখন দিছে, বহুত আশা কৰি দিছে। ডিম্পুৰ দোকানৰ কাষতে দিছে। তো আজি আমি অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আমি বহুত উদ্বোধন কৰিব গৈছোঁ। চব অধিকাৰী ভাৰ্গৱ কৰিছোঁ। এটা কাম কৰিম,
আজি ফিতা কাটিম কিন্তু অনলি মই নাকাটো সকলোৱে অলপ অলপ কাটিম ফিতা দেন অঁ অঁ মই এইখিনি কাটো আৰু তই অলপমান কাটিলি আৰু তই অলপমান কাটো হেডে কাটি না 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 হেডে হেডে কাট তই ইয়াতে চবেই অলপ অলপ কাটিব এতিয়া ময়ো অলপ অলপ কাটি দিম হেডে কাট এই ধুনীয়াকৈ মই অলপমান কাটি দিছোঁ এতিয়া ৰাইজে আৰু সহযোগ কৰিব এতিয়া বঢ়িয়া এই সিঙে ফাইনেলটো কোনে কৰিব মৃন্ময় আহিছে আমাৰ কাটি দে চেছ বঢ়িয়া তই এনেকৈ আমাৰ ভাৰ্গৱৰ দোকানখন আজি শুভ উদ্বোধন হৈ গ'ল আমি আশা ৰাখিছোঁ যাতে ভাৰ্গৱৰ দোকানখন মানে বহুততকৈও বহুত বেছি চলে কেনে অনুভৱ বঢ়িয়া অনুভৱ ভাই নতুন দোকান চলিব লাগে এতিয়া আৰু এতিয়া এখন দোকান আৰু তোমাৰ দোকানখন একেই লগ লাগি বাইক হওক চব আহি যাব একেলগে গাড়ী মেইনলি গাড়ী আৰু আশা ৰাখিছোঁ ইয়াৰে পিছত মৃন্ময় ট্ৰাকৰ এচেচৰিজ এখন দোকান দেশী মানে আমাৰ অকল ইণ্ডিয়াৰ বস্তুৱে পাব আৰু অসমৰ মানুহৰ কাৰণেতো স্পেচিয়েল হেৰি থাকিব ইয়াতে অফাৰ থাকিব মই ভাবছো কি দেশী মানে যদি বাছাটো লাগে নেতে আজি ধৰি লওক দেশী জোগাৰ বাজাৰ লাগে এতিয়া আমাৰ ভাৰ্গৱটা হ'ল মেইন আপোনাকো দিব লাগিব কেনে লাগছে আপুনি চাহৰ কথা কৈছি এতিয়া ডিম্পু এতিয়া নিজে কাটি পেলাই খাব তাক বেছিকৈ দিলে কোনোবাই হয়তো পেট চেট বেয়া হৈ যাব বেছিকৈ নাখাওঁ পেট বেয়া আৰু হৈছে নেকি মই নাখাই ভাল নাপাওঁ আচ্ছা আচ্ছা তো কেক চেক খাওঁ এতিয়া এইফালে কেক আনছি এও আনছি মই আনা কাৰণে ক'ত লাগিব এতিয়া ডিম্পুৰ নতুন স্কুটি ওৰফে বাইকত ডিম্পুৰ টেগ আৰু এফালে সন্মুখত আছে ডিম্পুৰ দোকান ফৰ বাইকাৰ্ছ আৰু এফালে সন্মুখত আছে ডিম্পুৰ দোকান এফালে লাগি গ'ল দেয়া তো আপোনালোকে কৈ দিয়ক দেয়া ফাইনেলি ভাৰ্গৱৰ দোকানখন হৈ গ'ল উদ্বোধন আৰু ভাৰ্গৱ কি ফেচিলিটি পাব তোমাৰ ইয়াতে সব পাব কাৰত যিখিনি লাগে চাৰিচকীয়া এখন ডিলাৰৰ পৰা উলিয়াই অনাৰ পিছত যিমান যি লাগে লগাব লগা থকা চিট কভাৰ হওক বা ৰেইন গাৰ্ড হওক ডিচপ্লে হওক যি লাগে চব পাব সেনে মানে এচেচৰিজে পাব যি লাগে যদি কিবা কাৰণত বাইচান্স দুই এটা বস্তু নাথাকিব পাৰে যে হেভি বস্তু তো মোক দুদিন আগত ক'লে মই এটা কথা কওঁ যে আপোনালোকৰ কাৰখনত যদি কিবা পিন্ধাই উৰাই নতুন সজন কাচন কৰিব লগা হ'লে তাৰ কাৰণে এই ভাৰ্গৱক কণ্টেক্ট কৰোঁ আৰু ভাৰ্গৱক কণ্টেক্ট কৰাৰ কাৰণে এই ফোন নাম্বাৰটো আছে আপোনালোকৰ স্ক্ৰীনশ্বট মাৰি লওক ছেভ কৰি লওক আৰু যিকোনো গাড়ীৰ এক্সেচৰিজ যিকোনো লগাব লাগে সেই ভাৰ্গৱ তাত পাবই আপোনালোকে ফ্ৰী যাব নালাগে যদি কিবা বেটাৰীৰ পৰা আদি কৰি চব একদম চব আৰু এফালে আছে মৃন্ময় দোকান এফালে আছে বাইকৰ বস্তুখিনি আৰু গোটেইখিনি পাই যাব বাইক আৰু কাৰ দুটা একেলগে পাই যাব একেলগে আছে দুটা বস্তু তো শুভেচ্ছা দিছোঁ আপোনালোকক শুভেচ্ছা দিয়ক তাক যাতে উঠি আহে নতুনকৈ বিজনেছ আৰম্ভ কৰিছে সত্ৰআমিৰ পৰা তিনিআলিটোৰ পৰা লেফ্ট চাইডে সোমাব আৰু যদি আপুনি বীৰেন গেৰেজৰ ফালৰ পৰা আহে তেতিয়াহ'লে ৰাইট চাইডে সোমাব যদি হাজোৰ ফালৰ পৰা আহে তেতিয়া লেফ্ট চাইডে সোমাব আৰু আহিয়ে মোটামুটি 150 মিটাৰমান আহি দোকানখন পাই যাব আজি আচলতে কি জানা মিহিকৈ খানা এটা হ'ব লাগিছিল খানা ৰাতি যেন চিন্তা কৰি আছোঁ চাওঁ চিন্তা চলি আছে খানা হ'ব লাগিছিল নে এইয়া খানা চবেই গৈছে চাহ খানা এতিয়া ৰাতি গেলি কি কৰা ভাই হ'ব অঁ নতুন দোকান বুলি যিহেতু আহিছোঁ মই প্ৰথম দিনাই ভাৰ্গৱৰ মই কিবা এটা নিয়াটো এটা দায়িত্ব মোৰ আৰু মোক লগা বস্তুৱে দিম ডেফিনেটলি দায়িত্বৰ লগতে আৰু ভাৰ্গৱ কি এই ভেকাম এটা দিয়া মোক কিবা এটা মোবাইল হোল্ডাৰ এইটো ফোন ডিছকাউণ্ট 10% ডিছকাউণ্ট দিছোঁ নহ'লে কোনো দিবা নাই আচ্ছা তো 10% ডিছকাউণ্টত মই এতিয়া মোবাইল হোল্ডাৰটো ল'লোঁ কাৰণ কিবা ভিডিঅ' চিডিঅ' কৰাৰ লগে লগে দৰকাৰী হৈ যায় কাৰণ গাড়ীখন চলাই থাকোঁতে মানে হেৰি দিব লগা হৈ যায় এতিয়া মই যদি আগতে সেইটো ধুনীয়াকৈ লগাই থৈ দিওঁ এতিয়া ভিডিঅ' চিডিঅ' কৰা সুবিধা হ'ব মোৰ সেইকাৰণে ল'লোঁ আৰু আপোনালোকে লাগে যদি লৈ যাব ইয়াৰ পৰাই 10% ডিছকাউণ্ট চবকে দিব না চবকে দিব এতিয়া আপোনালোকে লৈ যাব ইয়াৰ পৰাই আজি ভাৰ্গৱৰ ধুনীয়া দোকানখন উদ্বোধন হৈ গ'ল আশা ৰাখিছোঁ তাৰ দোকানখন ভালকৈ চলিব সি ভাইটি হয় আৰু আপোনালোকে তাক হেল্প কৰিব আপোনালোকৰ যদি কিবা কাম থাকে কিবা এক্সেচৰিজৰ কাম থাকে ডেফিনেটলি ইয়ালৈ আহক আপোনালোক ডিছকাউণ্টত লৈ যাব আৰু আপোনালোকৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি তাক হেল্প কৰি দিব বুলি আশা থাকিল